মনোজ দুৱাৰা আপোনাৰ কাষলৈ আহিছো মুখ্যমন্ত্ৰী নিজা সমষ্টিতে পথৰ এনে দুৰৱস্থাই দেখুৱাই দিছে যে অসমত আসলতে কিমান উন্নতি হৈছে কিন্তু এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিয় গাফিলতি কৰা হৈছে বা পথচাৰীয়ে কিয় এই পথছোৱাৰ বাবে দীৰ্ঘদিনৰ পৰা জমৰ যাতনা ভুগিব লগা হৈছে আপোনাৰ কাষলৈ আহিছো মনোজ চাওক সবিতা মই যেটো পথত আসলতে উপস্থিত আছো এই পথটো কথা আসলতে আমি বাতৰি হিচাপে বাতৰি কৰিবই নালাগিছিল এই পথটো কবলে সুন্দৰকৈ বনাই দিয়াৰ দায়িত্ব আছিল কিন্তু এতিয়ালৈকে কিন্তু সেই আমি ব্যৱস্থা কৰি দিয়া দেখিবলৈ নাপালোঁ কাৰণ এই পথটোত আমি এবাৰ দুবাৰ বাতৰি নহয় আমি একাধিকবাৰ বাতৰি ইয়াতে সম্প্ৰচাৰ কৰিছোঁ আৰু এই পথটোত এটা ব্যস্ত পথ গড়চুকৰ পৰা পামহি হৈ দীপৰ বিল হৈ এই পথটো যায় ৰাণীলৈকে আৰু এই পথটোৰ পূৰ্বে এই পথটোৱেদি বিমানবন্দৰলৈকে যাব পাৰিছিল আৰু বিমানবন্দৰলৈ যোৱা মূল পথ আছিল কিন্তু এতিয়া সেই পথটো ব্যৱহাৰ সকলোৱে নকৰে যদিও এই পথটোত কিন্তু বহু ইণ্ডাষ্ট্ৰি আছে বহু অফিচ আছে বহু কাছাৰী আছে যাৰ বাবে কিন্তু এই পথটোত এতিয়া যিসকল লোক অহা যোৱা কৰে সেইসকল লোকেহে বুজি পায় যে কেনেকুৱা ধৰণৰ অৱস্থা এটাৰ সৃষ্টি হয় ক'বলৈ গ'লে এই পথটোত এতিয়া আমি দেখুৱাবলগীয়া হৈছে পুনৰবাৰ কাৰণ নিৰ্বাচনৰ পূৰ্বে এই পথটোত আহি আমি একাধিকবাৰ বাতৰি কৰাৰ পাছত ইয়াত অকণমান শিল আৰু বালি পেলাই থৈ গৈছিল কিন্তু সেয়া পৰ্যাপ্ত নহ'ল পুনৰ আগৰ যিসমূহ গাঁত আছিল এই পথটোৰ সেই গাঁতসমূহ পুনৰ এতিয়া সৃষ্টি হৈছে মই পথটো দেখুৱাইছোঁ এইটো এটা মস্ত গাঁত দেখিছে আপোনালোকে এই পথটোৰে এতিয়া অহা যোৱা কৰিবলৈ ৰাইজৰ ভয় হৈছে কাৰণ এই পথটোৰে অসংখ্য লোক অহা যোৱা কৰে আৰু এটা ডাঙৰ কথা ক'ব বিচাৰিছোঁ এই পথটোৰ যিখন মূল দলং সেই দলংখন আজি দুমাহ পূৰ্বে ভাগি গৈছিল আৰু তাৰ পাছতো আজি পৰ্যন্ত সেই দলংখন ভাল কৰি দিয়া আমি দেখিবলৈ নাপালোঁ যাৰ বাবে এতিয়া এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যিসমূহ গাড়ী আপোনালোকে অহা দেখিছে এই বাহনসমূহ তেওঁলোকে সুচাৰুৰূপে ইয়াত চলাব যে নোৱাৰে সেয়া কিন্তু উৎকৃষ্ট এটা উদাহৰণ হৈছে এয়া দেখিছে আপোনালোকে কেৱল এই স্থান বুলিয়ে নহয় এই পথটোৰ বিভিন্ন স্থানত এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ গাঁত আছে যিসমূহ গাঁতে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে আৰু যদি মই কওঁ যে ইয়াত যদি একেৰাহে যদি ইয়াতে বৰষুণ দি থাকে তেনেহ'লে কিন্তু এই পথটোত বানপানী সদৃশ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু ড্ৰেইন নোহোৱাৰ কাৰণে এই পথটো আৰু জৰাজীৰ্ণ অৱস্থালৈ গতি কৰে তেনেকুৱা এটা পৰিৱেশ ইয়াতে সূচনা হৈ আছে গতিকে আমি সেই দৃশ্য আমি বাৰে বাৰে দেখুৱাইছোঁ বাৰে বাৰে আমি ক'ব খুজিছোঁ যিসকল ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকে বাৰে বাৰে কয় যে এই পথটো নিৰ্মাণ কৰি দিয়া হ'ব কিন্তু কেতিয়া নিৰ্মাণ কৰি দিয়া হ'ব সেই কথাটো কিন্তু তেওঁলোকৰ হাতত নাই তেওঁলোকে কিন্তু আজি পৰ্যন্ত আমাক ক'ব নোৱাৰিলে ইয়াত দেখিছে যিসমূহ বাহন ইয়ালৈ আহিছে কিমান ডাঙৰ গাঁত আপোনালোকে নিজেই দেখক নিজেই চাওক অনুমান কৰক আপোনালোকে যে এই পথটোৰে কিমান লোকসকল আহে আৰু ইয়াৰ বিশেষকৈ স্থানীয় যিসকল লোক তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসমূহ এইদৰে লৈ যায় ছাত্ৰ ছাত্ৰীসমূহক এইদৰে জৰাজীৰ্ণ অৱস্থাৰে লৈ যায় যদি মূল গুৱাহাটীৰ মূল পথ কিছুমানতে যদি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে বাকী যিসমূহ ঠাই আছে বা বাকী যিসমূহ গাঁৱৰ অঞ্চল আছে সেই অঞ্চলসমূহত উন্নয়ন কেনেকৈ হ'ব আমি উন্নয়ন হৈ আছে বুলি যদি আমি বাৰে বাৰে কৈ থাকোঁ কিন্তু সেই উন্নয়নৰ ছবিখন যদি এনেকুৱা হ'বলৈ হয় তেনেহ'লে কিমান উন্নয়ন হৈছে সেয়া আমি নিজেই দেখিয়ে গম পাইছোঁ কিন্তু ডাঙৰ কথাটো হ'ল যে এই যিটো স্থান এই স্থানটো হৈছে পূৰ্বে পশ্চিম গুৱাহাটী সমষ্টিৰ আছিলে আৰু এতিয়া জালুকবাৰী সমষ্টিৰ গতিকে জালুকবাৰী সমষ্টিৰ বিধায়ক কোন আপোনালোকে সকলোৱে জানে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ এই পথটো আপোনালোকে নিৰ্মাণ কৰি দিয়ক কাৰণ নিৰ্মাণ নকৰিলে আপোনাৰ এটা বদনাম হৈ আছে বাৰে বাৰে আমি দেখুৱাই আছোঁ যে এই পথটোত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে প্ৰকাণ্ড খালৰ সৃষ্টি হৈছে পুখুৰী সদৃশ পৰিৱেশ মাজে মাজে যিসমূহ বাহন ৰেগুলাৰ অহা যোৱা কৰে এই পথটোৰে সেই বাহনসমূহৰ অহা যাত্ৰীসকলৰ কঁকাল বিষ হৈছে তেনেকুৱা এটা পৰ্যায়ৰ সৃষ্টি হৈছে গতিকে এই পথটো আমি নিৰ্মাণ কৰিবলৈ বাৰে বাৰে কৈ আছোঁ আমি ৰাইজৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ যিসমূহ পথাচাৰী আছে সেই পথাচাৰীসমূহৰ সৈতে আমি কথা পাতিছোঁ যিমান দূৰ পাৰোঁ তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে এইদৰে অহা যোৱা কৰে কিন্তু এই পথটোৰ নিচিনা এটা পৰিৱেশ কিন্তু তেওঁলোকে দেখা পোৱা নাই গতিকে মই দেখুৱাব যত্ন কৰিছোঁ এই পথটো আচলতে পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বাৰে বাৰে আমি বাতৰি কৰি থাকিবলগীয়া হৈছে কিয় আমি বাতৰি এইকাৰণে কৈছোঁ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে ঊৰ্ধ্বতন কৰ্তৃপক্ষ বিশেষকৈ জালুকবাৰী সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সমষ্টি বৰ্তমানৰ পূৰ্বে পশ্চিম গুৱাহাটী সমষ্টি আছে যিহেতু এতিয়া পশ্চিম গুৱাহাটী সমষ্টি নাই গতিকে এই পথটোত এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ কথাটোৱে কিন্তু স্বাভাৱিকতে সকলোকে কিন্তু এক প্ৰকাৰৰ বিমূৰত পেলাইছে বুলি ক'ব লাগিব গতিকে এগৰাকী লোক আছে মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কিনো কয় এই পথটোত
বিশেষকৈ যিসকল লোক এই পথটোৰে আহে সেইসকল লোকেহে আচলতে বুজি পায় তেওঁলোকৰ কেনেকুৱা এটা জমৰ যাতনা সদৃশ পৰিৱেশ এটাৰ সৃষ্টি হৈ আছে এই পথটোত অহা যোৱা কৰি। গতিকে মই স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম। এই পথটোত আপোনালোকে দেখিছোঁ অহা যোৱা কৰি থাকে, যথেষ্ট কষ্ট হয় আপোনালোকৰ। হয় বহুত কষ্ট হয়। মানে কেনেকুৱা ধৰণৰ আপোনালোকে সমস্যাত ভুগি আছে কওকচোন। কষ্ট মানে বহুত হয়, এতিয়া ৰাস্তাৰ গাড়ী চাড়ী অহাৰ কাৰণে বহুত দিগদাৰ হয়। ৰাস্তাটো বনালে ভাল আৰু বহুত বছৰে হয়। স্কুলীয়া ল'ৰা ছোৱালী অফিচলৈ অহা মানুহ অহা যোৱা কৰে। বহুত কষ্ট হয় ইয়াতে। আৰু ডাঙৰ ডাঙৰ খাল ইয়াতে দেখিছোঁ। খালটো বহুত ডাঙৰ ডাঙৰ এই এফ্লো আছে, এই আগতটো আৰু আছে আপোনাৰ খাল বহুত ডাঙৰ আছে। আৰু স্কুটি বাইকটো বহুত এক্সিডেণ্টো হয় সেনেকৈ আৰু। আমি ইয়াতে বহুবাৰ বাতৰি কৰিছোঁ, ঠিক আছে। কৰিছে একো মানে উন্নয়ন দেখা নাই আৰু এতিয়ালৈকে। আৰু মাজতে অকণমান ঠিক কৰি মাজতে অলপমান ঠিক কৰি বাতৰি চাই পেলাই তেওঁলোকে ঠিক কৰি হয় সেনেকুৱা মানে অলপ সান্তনা দিছে, তাৰপিছত আৰু নাই আৰু। আৰু নাই আপোনাক কি অনুৰোধ কৰিব এতিয়া? এইটো বনোৱাটো আৰু বিচাৰোঁ আৰু সেই হিচাপে। আপুনি ৰাস্তাটো ভাল হ'লে ভাল লাগে আৰু মনোভাৱ। ৰাস্তাটো আমাৰ মইনাপুৰৰ পৰা দীপৰ বিলৰ ৰাস্তাটো একদম বেয়া হৈ আছে। ৰাস্তাটো ভাল কৰিলে ভাল, খালা বাম হৈ গাড়ীবিলাক মানে কিছুমান গাড়ী মানে পাল্টা পাল্টি হৈ যায়, এক্সিডেণ্ট হৈ যায়। সেইকাৰণে ৰাস্তাটো ভাল হ'লে ভাল লাগে আৰু সেইকাৰণে আমি এইটো অনুৰোধ কৰিছোঁ। কি হৈছে বেটাৰী গাড়ী? বেটাৰী গাড়ীটো চলাই বন্ধ কৰিছে। যিমান ডাঙৰ ডাঙৰ গাঁত না চলিবই নোৱাৰে, পাল্টি মাৰি যায় এনেকুৱা হয়। পৰি যায় না গাড়ীবিলাক। মানুহ বহুত আঘাত স্কুটিটো বহুত পৰে, বহুত এক্সিডেণ্ট সেনেকুৱা। গতিকে এয়া সমস্যা আপোনালোকে শুনিলে। তেওঁলোকৰ মন্তব্য আমি ল'লোঁ, ওচৰ চুবুৰীয়াৰ মন্তব্য ল'লোঁ। তেওঁলোকে এটাই কথা কৈছে, এই পথটো আচলতে বনাই দিয়াটো চৰকাৰৰ দায়িত্ব, কিন্তু সেই দায়িত্বটো এতিয়ালৈকে পালন নকৰাত নিশ্চয় ক্ষোভিত হোৱা দেখিবলৈ পোৱা গৈছে। স্বাভাৱিক ক্ষোভিত হোৱাটো, কাৰণ তেওঁলোকে ক্ষোভিত হ'বই, কাৰণ তেওঁলোকৰ স্কুলীয়া ল'ৰা ছোৱালী যেতিয়া তেওঁলোকে এই পথটোৰে অনা নিয়া কৰে, যেতিয়া পৰি যায়, কাৰোবাৰ হাত ভাগি যায়, তেতিয়া আচলতে বুজে কিমান তেওঁলোকে সমস্যাত ভুগি আছে। আৰু বিশেষকৈ ই ৰিক্সা চলা বন্ধ কৰি দিছে বুলি কৈছে এই পথটোত, যাৰ বাবে কিন্তু তেওঁলোকৰ দুবেলা দুমুঠি উলিওৱাৰ যিটো উপাৰ্জনৰ পথ, সেই পথটো বহুতৰে বন্ধ হৈ পৰিছে। গতিকে স্বাভাৱিকতে এই পথটোৰে যথেষ্ট ট্ৰাক অহা যোৱা কৰে, যথেষ্ট ডাঙৰ বাহন অহা যোৱা কৰে। গতিকে এই ডাঙৰ বাহনসমূহ যিমানে আহি থাকিব, সিমানে এই যিসমূহ দেখিছে আপোনালোকে পুখুৰী সদৃশ পৰিৱেশ, এই পুখুৰীসমূহ আৰু ডাঙৰ হৈ যাব। গতিকে এই পথটো যদি মেৰামতি ভালকৈ কৰি নিদিয়ে, তেনেহ'লে কিন্তু অনাগত দিনত কিন্তু আৰু যে জমৰ যন্ত্ৰণা ভুগিব লাগিব, সেয়া কিন্তু নিশ্চিত হৈ পৰিছে। আমি পুনৰবাৰ দেখুৱাইছোঁ, এখন ট্ৰাক আহি আছে, আপোনালোকে দেখিছে। এই ট্ৰাকখন এতিয়া এই পথটো যেতিয়া এই যিটো খালত এতিয়া প্ৰৱেশ কৰিব, এতিয়া দেখিব আপোনালোকে কিমান তললৈকে গৈছে। এয়া দেখিছে আপোনালোকে, ইয়াত এই ডাঙৰ গাড়ীখন বুলিহে ইয়াত বাচি গৈছে। ইয়াত সৰু এখন যদি ই ৰিক্সা আহে বা এখন ৰিক্সা আহে, এই পথটোত কিন্তু আগুৱাই যাব নোৱাৰে। তেনেকুৱা এটা পৰিৱেশ কিন্তু ইয়াতে হৈছে, যিটো আমি কৈ থকা কথা নহয়, এইটো ছবিয়ে যিসমূহ ভিডিঅ' আমাৰ ভিডিঅ'গ্ৰাফাৰে কৰি আছে, দীপু ডাঙৰ কৰি আছে এই মুহূৰ্তত, কিন্তু তেওঁ দেখুৱাই আছে এই পৰিৱেশটো যে কিমান এটা জমৰ যাতনা ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এই গোটেই পৰিৱেশটো আমি এই কাৰণে দেখুৱাইছোঁ যে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি বাৰে বাৰে বাতৰি এইটো কাৰণেই কৰিছোঁ যে আপোনালোকে এই পৰিৱেশটো চাওক, এই যিসকল অঞ্চলবাসী আছে, এই অঞ্চলবাসীৰ মুখলৈ এবাৰ চাওক, তেওঁলোকে কিমান জমৰ যাতনাৰে এই পথটোৰে অহা যোৱা কৰে। আৰু বিশেষকৈ পামহি যিখন দলং, গড়চুকৰ পৰা আহি পামহি পায়, সেই পামহি যিখন দলং, সেই দলংখন আজি ভগা প্ৰায় 2 মাহতকৈ 3 মাহ খবৰ হ'ল, কিন্তু এতিয়াও কিন্তু সেই দলংখন ভাল কৰি দিয়া নাই, পথ বন্ধ কৰি ৰাখিছে। একেবাৰে গড়চুকৰ যিখন উৰণীয়া সেতু তলতে যিটো মূল পথ, সেই মূল পথটো বন্ধ কৰি থোৱা হৈছে। গতিকে এইসমূহ আচলতে সমস্যা কেতিয়া সমাধান পাব ইয়াৰ ৰাইজে, এইটো কিন্তু এই কথাটো সকলোৱে বিচাৰিছে। গতিকে মই বিশেষ আৰু দৃশ্য আমি আৰু বন্দী কৰিবলৈ চেষ্টা কৰিম। ইয়াত ক'ত আৰু কিমান গাঁতৰ সৃষ্টি হৈ আছে, যিমান বেয়া জৰাজীৰ্ণ হৈ আছে, সেই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। কিন্তু এই পৰিৱেশটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে এই স্থানীয় লোকসকলে কিন্তু কিমান জামৰ যাতনা ভুগিবলগীয়া হৈছে ইয়াত।